Praise the Lord. Hallelujah. প্ৰথম থিচেলনিকেয়া 5 অধ্যায় 16 আৰু 22 পদত কৈছে, প্ৰিয়সকল, লিখা আছে, পবিত্ৰ বাইবেলত শাস্ত্ৰৰ বাক্যত সদায় আনন্দ কৰা, নিৰন্তৰে প্ৰাৰ্থনা কৰি থাকা, সকলো বিষয়তে ধন্যবাদ কৰা, কিয়নো তোমালোকৰ প্ৰতি যীশুখ্ৰীষ্টৰ ঈশ্বৰৰ এই ইচ্ছা। পবিত্ৰ আত্মাক নুনুমাবা আৰু ভাৱবাণীৰ ঠায়ক জ্ঞান নকৰিবা। সকলো বিষয়ে পৰীক্ষা কৰি যি ভাল তাকে ধৰি ৰাখি সকলো মন্দৰ পৰা পৃথকে থাকা। হয় প্ৰিয়সকল, আমি আজি আছোঁ, কালিলৈ নাই। সময় থাকোঁতেই ঈশ্বৰৰ ইচ্ছা জ্ঞাত হৈ চলিব লাগে আৰু আনন্দৰে থাকি আগবাঢ়ি যোৱাটোৱেই বাক্যই সোঁৱৰাই দিয়ে। হয় প্ৰিয়সকল, গতিকে ঈশ্বৰৰ মহান বাণীৰ ভৰসা ৰাখি ঈশ্বৰে কি বিচাৰিছে, মোৰ আপোনাৰ জীৱনত কেনেদৰে চলোঁ, কেনেদৰে তেওঁৰ লগত লাগি থাকোঁ, তেওঁ কি ধৰণে আমাক আমন্ত্ৰণ কৰিছে, তাক যেন আমি পাহৰি নাযাওঁ। অধিককৈ তেওঁক লাগি থাকি তেওঁৰ শান্তি, তেওঁৰ আনন্দ, তেওঁ দিয়া জীৱন আমি সকলোৰে মাজত শ্বেয়াৰ কৰি আনন্দৰে বসবাস কৰিব পাৰোঁ। আৰু ঈশ্বৰে যেন আমাৰ পৰা মুখ ঢাকিবলগীয়া নহয়, আমাক যে আমন্ত্ৰণ কৰিলে এই বিশ্ব ব্ৰহ্মাণ্ডত। আজি বহুত লোক আছে প্ৰভু যীশুক নাজানে, যীশুৱেনো কোন তাকো নাজানে, কিন্তু আমাক জানিবলৈ দিলে। গতিকেলৈ আমি জ্ঞাত হৈ ঈশ্বৰক জানি ঈশ্বৰৰ পথেৰে যেন চলিব পাৰোঁ আৰু সুসময়ক সকলো সময়ত কিনি ল'ব পাৰোঁ। শান্তি, আনন্দ, দয়া সকলোৰে মাজত বিলাব পাৰোঁ এই মহান বাণীৰে। মই তাকেই বুজি পাওঁ আৰু সেয়েহে ভিডিঅ' আকাৰত আপোনালোক সকলোকে কওঁ, সময় গতিশীল, সময় থাকোঁতেই আমি যেন তেওঁৰ এই মহান আহ্বানক, তেওঁৰ আশীৰ্বাদক কেতিয়াও আমি যেন তেওঁ মুখ ঢাকিবলগীয়া ধৰণৰ হ'ব লগা নহয়। অধিককৈ তেওঁৰ আশীৰ্বাদ লৈ আমি আগুৱাই যাব পাৰোঁ। তাৰ কামনাৰে আজি সকলোৰে মাজত এই মহান ঈশ্বৰৰ বাক্য ফেচবুকৰ যোগেদি অৰ্পণ কৰিছোঁ আৰু সকলোৱে যেন আশীৰ্বাদপ্ৰাপ্ত হওক। যেনেকৈ আজি মই কৃতজ্ঞ হৈছোঁ, মই আশীৰ্বাদপ্ৰাপ্ত হৈছোঁ, সকলো মানৱ জাতিৰ মাজত যেন এই বাক্য আশীৰ্বাদস্বৰূপ হওক। আহক এটি চমু প্ৰাৰ্থনাৰে তেওঁৰ চৰণলৈ চাপি যাওঁ। হে পিতা, তোমাৰ মহান আৰু পবিত্ৰ নাম ধন্য হওক পিতা। ধন্যবাদ কৰিছোঁ পিতা, যি তুমি কৈছা যে ভাৱবাণী হয় জ্ঞান নকৰিবলৈ, ঈশ্বৰৰ বাক্যক পবিত্ৰ আত্মাক নুনুমাবলৈ। হে প্ৰভু, তেনেকৈ যেন তোমাক জনাসকলে সেই পবিত্ৰ আত্মানো কোন, সেই পবিত্ৰ আত্মাই আমালৈ কি যোগায়, এই কথা সকলো নজনা লোকক জনাবলৈ, নজনা লোকৰ আগত ডাঙৰ সাক্ষ্য হ'বলৈ তুমি আশীৰ্বাদ কৰা প্ৰভু। আজি মোৰ জীৱনত যেনেকৈ তুমি আশীৰ্বাদ কৰিছা প্ৰভু, মৃত্যু মুখৰ পৰা জীৱন দিছা, বিশেষকৈ তোমাৰ কথা ক'বলৈ, তোমাৰ প্ৰেম বিলাবলৈ, তোমাৰ কথা কৈ শেষ নোহোৱাকৈ সকলোৰে মাজত থিয় হ'ব পৰাকৈ যি মন, যি আত্মা তুমি দান কৰিছা, যি ক্ষুদ্ৰ জ্ঞান তুমি দিছা প্ৰভু, এতিয়া যেন সকলোৰে কাৰণে হওক, সকলোৱে তেনেকৈ মোৰ দৰে আশীৰ্বাদপ্ৰাপ্ত হওক পিতা, তাকেই কামনা কৰোঁ। আৰু আজিৰ দিনটো সকলোৱে মংগল হওক প্ৰভু যীশু, তোমাৰ আশীৰ্বাদ, তোমাৰ দয়া সকলোৰে মাজত থাকক। ধন্যবাদে প্ৰাৰ্থনা যীশুখ্ৰীষ্টৰ নামত, আমেন। প্ৰেইজ দ্য লৰ্ড।